বিশ্বৰ আটাইতকৈ শক্তিশালী দেশ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু এই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি গৰাকীক বিশ্বৰ আটাইতকৈ শক্তিশালী বা পাৱাৰফুল ব্যক্তি বুলি ধৰা পিছে আপুনি শুনি আচৰিত হ'ব এইগৰাকী আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইৰাণৰ ভয়ত এনেকুৱা এটা কাম কৰিছে যিটো কামক লৈ যিটো ঘটনাক লৈ বিশ্বত চৰ্চা চলিছে ট্ৰাম্পৰ জীৱনৰ প্ৰতি ইমানেই ভয় আহিল যে ইৰাণৰ ভয়ত ট্ৰাম্পে এখন ট্ৰাকৰ ভিতৰত লুকাই কেটাৰিং পাৰ্টিৰ এখন ট্ৰাকৰ ভিতৰত লুকাই বা খাদ্যবস্তু অনা ট্ৰাকৰ ভিতৰত লুকাই বিমান সলনি কৰিলে আৰু তাৰ পাছত কোনেও গম নোপোৱাকৈ সংগোপনে সেই বিমানৰ জৰিয়তে যাত্ৰা কৰে এই ঘটনা আমেৰিকাৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ লগে লগে ব্যাপকভাৱে চৰ্চা চলিছে জুলাই ৮ তাৰিখে এই ঘটনা সংঘটিত হৈছিল যদিও বিগত ২৪ পৰা ৪৮ ঘণ্টাত আমেৰিকাৰ সংবাদ মাধ্যমত এই বিষয়ক লৈ চৰ্চা চলিছে কেৱল আমেৰিকাৰ সংবাদ মাধ্যমতে নহয় আমেৰিকাৰ সিনেটত আমেৰিকাৰ হাউচত ইয়াক লৈ প্ৰশ্ন উত্থাপন কৰা হৈছে যে এই যুদ্ধৰ ফলত ট্ৰাম্প নাইবা আমেৰিকাই ইমানেই ভয় খাইছে নেকি যে তেওঁ নিজৰ জীৱনৰ কথা চিন্তা কৰি বিমান সলাবলগীয়া হৈছে নিজৰ সতীৰ্থসকলক গম নোপোৱাকৈ কাকো অৱগত নকৰাকৈ সংগোপনে ট্ৰাম্পে বিমানৰ পৰা যাত্ৰা কৰিছে এনেকুৱা ঘটনাক লৈ প্ৰশ্ন উত্থাপিত হৈছে যে ইৰাণক দুৰ্বল বুলি ভবা হৈছিলে এই ইৰাণৰ প্ৰতি এতিয়া আমেৰিকাৰ ভয় বৃদ্ধি পাইছে নেকি ট্ৰাম্পে এই ঘটনা সংঘটিত কৰিছিল তুৰ্কীৰ পৰা তেওঁ যেতিয়া যাত্ৰা কৰিছিল জুলাই ৮ তাৰিখে এই ঘটনা সংঘটিত হৈছিল আৰু এই ঘটনা এতিয়া পোহৰলৈ অহাৰ পাছতে ট্ৰাম্পৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া আহিছে কিন্তু ডাঙৰ প্ৰশ্নটো উত্থাপিত হৈছে কৰবাত নহয় কৰবাত ইৰাণক আমেৰিকাই মিছকেলকুলেশ্যন কৰিলে নেকি দুৰ্বল বুলি ভাবিলে নেকি যে বৰ্তমান সময়ত যুদ্ধৰ মাজত ইৰাণৰ সম্ভাৱ্য আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ এইদৰে হলিউডৰ কোনোবা সায়েন্স ফিকশন চিনেমাৰ নিচিনা নাইবা কোনো ধৰণৰ স্পাই মুভিৰ নিচিনা বিমান সলনি কৰি ট্ৰাম্পক নিজৰ দেশলৈ উভতাই লৈ যাবলগীয়া কেৱল সিমানেই নহয় যুদ্ধৰ মাজত হৰমুজক লৈ ট্ৰাম্পে এটা মন্তব্য কৰাৰ পাছতেই ইৰাণ জাঙুৰ খাই পৰিছে আৰু ইৰাণৰ তৰফৰ পৰা কোৱা হৈছে যে ট্ৰাম্প আৰু আমেৰিকাই পুনৰবাৰ মিছকেলকুলেশ্যন কৰিছে তেওঁলোকৰ চোৰাংচোৱা সংস্থা CIA তৰফৰ পৰা মিছকেলকুলেশ্যন কৰা হৈছে হৰমুজক লৈ আৰু হৰমুজ যদি বন্ধ হৈ থাকে বিশ্বত পুনৰবাৰ বৰ্তমান সময়ত ব্যাপকভাৱে এনাৰ্জি ক্ৰাইচিছ আৰম্ভ হ'বলৈ গৈ আছে অৰ্থাৎ খাৰুৱা তেল গেছ আদিৰ আকৌ অভাৱ হ'ব আৰু পুনৰবাৰ মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে এনে কাৰণতে যুদ্ধ জটিল হৈ পৰিছে কিন্তু আপোনালোকে গম পাই যে এই যুদ্ধৰ মাজতে পাকিস্তান তুৰ্কী আৰু সৌদি আৰবৰ মাজত এক ডিল হৈছিল যাৰ জৰিয়তে ইৰাণক হেঁচাত ৰখাৰ চেষ্টা কৰিছিল এই তিনিখন দেশে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে ডিল হোৱাৰ কেইটামান ঘণ্টাৰ পাছতেই ইৰাণ সমৰ্থিত হুথিৰ তৰফৰ পৰা ইয়েমেনৰ পৰা এখন জাহাজক লক্ষ্য কৰি লোৱা হ'ল য'ত ৩ গৰাকীকৈ পাকিস্তানী নাগৰিকৰ মৃত্যু হ'ল কিন্তু এতিয়ালৈকে পাকিস্তান সৌদি আৰব নাইবা তুৰ্কীয়ে ইৰাণক প্ৰত্যুত্তৰ দিবলৈ সাহস কৰা নাই এইদৰে এতিয়া ইৰাণে সমগ্ৰ যুদ্ধৰ প্ৰেক্ষাপট সলনি কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পেও ইৰাণক লৈ ভয় খাইছে আৰু হৰমুজক লৈ নিতৌ উত্তেজনা বৃদ্ধি পাইছে নমস্কাৰ মই জ্যোতিপ বৈশ্য আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এই ঘটনা পোহৰলৈ অহাৰ পাছতেই সমগ্ৰ বিশ্বত ব্যাপকভাৱে চৰ্চা চলিছে আমেৰিকাৰ সংবাদ প্ৰতিষ্ঠান ৱাশ্বিংটন পোষ্টৰ পৰা আৰম্ভ কৰি বিভিন্ন সংবাদ প্ৰতিষ্ঠানে এই বিশেষ ভিডিঅ' ফুটেজ মুকলি কৰাৰ লগে লগে হাহাকাৰ লাগিছে য'ত দেখিবলৈ পোৱা গৈছে যে তুৰ্কীৰ ৰাজধানী আংকাৰাৰ পৰা ট্ৰাম্পে বিদায় লৈছে প্ৰথমতে ট্ৰাম্প আগুৱাই গৈছে এয়াৰফ'ৰ্চ ওৱানৰ বিমান ৰাখি থোৱা হৈছে আৰু তালৈ যোৱাৰ পিছত ট্ৰাম্পে সকলোকে ৱেভ কৰিছে কিন্তু সমগ্ৰ ঘটনা ইয়াৰ পাছতে সংঘটিত হৈছে ইয়াৰ পাছত এখন ট্ৰাক ক্ৰমান্বয়ে বিমানখনৰ কাষলৈ গুচি আহে এই ট্ৰাকখন হৈছে কেটাৰিং ট্ৰাক অৰ্থাৎ খোৱা বস্তুৰ সামগ্ৰী এই ট্ৰাকখনত লৈ অহা হয় এই ট্ৰাকখন বিমানৰ ওচৰলৈ আহে আৰু বিমানখনৰ আনটো প্ৰান্তৰ পৰা ট্ৰাম্প নামি গৈ অতি সংগোপনে এই ট্ৰাকখনত উঠে অৰ্থাৎ কেটাৰিং কৰা ট্ৰাকৰ ভিতৰত ট্ৰাম্প সোমাই থাকে কিন্তু এই কথা এয়াৰফ'ৰ্চ ওৱানৰ ভিতৰত থকা বিষয়াসকলে কৰ্মচাৰীসকলে বা ট্ৰাম্পৰ সতীৰ্থ মাৰ্কো ৰুবিঅ যিগৰাকী আমেৰিকাৰ বিদেশ মন্ত্ৰী তেওঁ গম নাপায় ইয়াৰ পিছত ট্ৰাম্পক এই ট্ৰাকখনত উঠুৱাই আন এখন সৰু বিমানলৈ লৈ যোৱা হয় আৰু সেই বিমানখনৰ জৰিয়তে যাত্ৰা কৰা হয় ইয়াৰ কাৰণ হৈছে ইৰাণৰ প্ৰতি আমেৰিকাৰ ভয় ইৰাণৰ প্ৰতি ট্ৰাম্পৰ ভয় ইজৰাইলৰ চোৰাংচোৱা সংস্থা মোছাদৰ তৰফৰ পৰা আমেৰিকাৰ চোৰাংচোৱা সংস্থা CIA স্পষ্টভাৱে কৰা হৈছিল যে ট্ৰাম্পক লক্ষ্য কৰি ল'ব পাৰে ইৰাণে যিহেতু ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেনিক আমেৰিকাই হত্যা কৰিছিলে আৰু ইয়াৰ প্ৰতিশোধ ল'বলৈ ইৰাণ সাজু হৈ আছিল তুৰ্কীৰ ৰাজধানী আংকাৰাৰ পৰা যেতিয়া ট্ৰাম্প আমেৰিকালৈ যোৱাৰ পৰিকল্পনা কৰিছিল সেই সময়ত বিমানলৈ লক্ষ্য কৰি ৰকেট বা মিছাইল নিক্ষেপ কৰিব পাৰে অতি ক্লোজ ৰেঞ্জৰ পৰা ৰকেট লঞ্চাৰৰ সহায়ত এই বিমানক লক্ষ্য কৰি ল'ব পাৰে আৰু এই ইনপুট পোৱাৰ লগে লগে হাহাকাৰ লাগে আমেৰিকাৰ চোৰাংচোৱা সংস্থাৰ আৰু সিক্ৰেট সাৰ্ভিসৰ তাৰ বাবে ট্ৰাম্পক অতি সংগোপনে কোনেও গম নোপোৱাকৈ এখন বিমানৰ পৰা আন এখন বিমানলৈ স্থানান্তৰিত কৰা হয় এই বিমানখনত যথেষ্ট সংখ্যক সংবাদ মাধ্যমৰ লোক আছিলে কেইবাগৰাকী আমেৰিকাৰ শীৰ্ষ পৰ্যায়ৰ নেতা আছিলে মন্ত্ৰী আছিলে কিন্তু কাকো এই কথা জানিবলৈ দিয়া নহ'ল যে ট্ৰাম্প বিমানখনত নাই
এতিয়া স্বাভাৱিকতে প্ৰশ্ন উত্থাপিত হৈছে কেৱল ট্ৰাম্পৰ জীৱনহে গুৰুত্বপূৰ্ণ নেকি এই প্ৰশ্ন এতিয়া আমেৰিকাত ব্যাপকভাৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে কিয়নো এই বিমানখনত থকা সাংবাদিকসকল বিমানখনত থকা বিদেশ মন্ত্ৰী বিমানখনত থকা আন মন্ত্ৰীসকলক কিয় এই কথা জনোৱা নহল যদি আক্ৰমণ সংঘটিত হ'লহেঁতেন এয়াৰফ'ৰ্চ ওৱানক লক্ষ্য কৰি লোৱা হ'লহেঁতেন এই লোকসকলৰ মৃত্যু হ'লহেঁতেন অৰ্থাৎ এই লোকসকলৰ জীৱনৰ কোনো গুৰুত্ব নাই নেকি ইয়াক লৈ এতিয়া আমেৰিকাৰ ৰাজনৈতিক মহলতো ব্যাপকভাৱে চৰ্চা চলিছে কিন্তু তাৰ মাজতে আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে যি আমেৰিকাই নিজকে শক্তিশালী বুলি কয় যি আমেৰিকাৰ ৰাষ্ট্ৰপতি বিশ্বৰ আটাইতকৈ ৱেল প্ৰটেক্টেড আৰু শক্তিশালী ব্যক্তি বুলি কোৱা হয় এই আমেৰিকায়ো এতিয়া ইৰাণৰ প্ৰতি ভয় খাইছে নেকি কিয়নো তুৰ্কী আৰু ইৰাণৰ মাজত দূৰত্ব বৰ বিশেষ নহয় আংকাৰাৰ যিটো বিমানবন্দৰ সেই বিমানবন্দৰৰ কাষত যথেষ্ট সংখ্যক চিভিলিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ আছে গতিকে তাৰ পৰা ৰকেট লঞ্চাৰৰ সহায়ত অতি সহজতে এয়াৰফ'ৰ্চ ওৱানক লক্ষ্য কৰি ল'ব পৰা গ'লহেঁতেন এই কথা ইৰাণে হয়তো পৰিকল্পনা কৰিছিলে আৰু এই কথা গম পোৱাৰ পাছতেই ট্ৰাম্পক এইদৰে খাদ্যবস্তুৰ ট্ৰাকত ভৰাই সৰু বিমানৰ সহায়ত যাত্ৰা কৰা হ'ল অৱশ্যে ট্ৰাম্পৰ লগত এই যাত্ৰাত আন কেইবাগৰাকীও বিষয়া তেওঁৰ লগত থাকে কিন্তু চিক্ৰেট ছাৰ্ভিচে কৰা এই ঘটনাক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে প্ৰথম অৱস্থাত হোৱাইট হাউচৰ তৰফৰ পৰা বিষয়ক প্ৰতিক্ৰিয়া প্ৰকাশ হোৱা নাছিল যদিও ধাৰাবাহিকভাৱে যেতিয়া আমেৰিকাৰ সংবাদ মাধ্যমত ইয়াক লৈ বাতৰি প্ৰচাৰ হ'ল ৰাষ্ট্ৰপতি ট্ৰাম্পৰ তৰফৰ পৰা কোৱা হ'ল যে চিক্ৰেট ছাৰ্ভিচে যি কথা কয় সেই কথা মই শুনো আৰু তেওঁলোকৰ কথা শুনিয়েই মই এই কাম কৰিবলৈ বাধ্য হৈ পৰিছোঁ কিয়নো ট্ৰাম্পে জানে যে ট্ৰাম্পৰ জীৱনলৈ যথেষ্ট ভাবুকি আছে আৰু ইৰাণে যিকোনো মুহূৰ্তত আমেৰিকাৰ ওপৰত বা আমেৰিকাৰ ৰাষ্ট্ৰপতিক প্ৰতিশোধ ল'ব পাৰে কিয়নো ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেনিৰ লগতে ইৰাণৰ যথেষ্ট সংখ্যক বিষয়া শীৰ্ষ নেতৃত্বক আমেৰিকাই হত্যা কৰিছিল আৰু মুস্তাফা খেমেনিয়ে ইয়াৰ প্ৰতিশোধ লোৱাৰ কথা উল্লেখ কৰিছিল অৰ্থাৎ ইৰাণক যিমান দুৰ্বল বুলি ভবা হৈছিলে ইৰাণ সিমান দুৰ্বল নহয় আৰু ইৰাণৰ ভয়ত এতিয়া ট্ৰাম্পে খাদ্যবস্তু কঢ়িয়াই নিয়া ট্ৰাকত লুকাই আন বিমানেৰে যাত্ৰা কৰে কেৱল সিমানেই নহয় এই বিমানখনে প্ৰথমতে যাত্ৰা আৰম্ভ কৰে তুৰ্কীৰ আংকাৰাৰ পৰা ইয়াৰ পাছত ব্ৰিটেইনৰ এয়াৰপ্ৰেছত যেতিয়া এই বিমানখনে অৱতৰণ কৰে তেতিয়া পুনৰবাৰ ট্ৰাম্প এয়াৰফ'ৰ্চ ওৱানৰ আন এখন বিমানলৈ গুচি যায় অৰ্থাৎ প্ৰথম অৱস্থাত এখন সৰু বিমানেৰে ব্ৰিটেইনলৈ যাত্ৰা আৰু ব্ৰিটেইনৰ পৰা এয়াৰফ'ৰ্চ ওৱানৰ কাটাৰে প্ৰভাইড কৰা যিখন বিমান আছিলে কাটাৰৰ তৰফৰ পৰা যিখন উপহাৰ দিয়া হৈছিল সেই বিমানখনতেই আমেৰিকালৈ যাত্ৰা কৰে জুলাই 8 তাৰিখে এই ঘটনা সংঘটিত হৈছিল যদিও দীঘলীয়া সময় এই কথা লুকুৱাই ৰখা হৈছিলে আৰু এই কথা কোনেও গম পোৱা নাছিলে কিন্তু আমেৰিকাৰ সংবাদ মাধ্যমে এই কথা প্ৰকাশ কৰাৰ লগে লগে এতিয়া আমেৰিকাৰ ৰাজনৈতিক মহলতো ব্যাপকভাৱে চৰ্চা চলিছে আমেৰিকাৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ নেতাসকলে প্ৰশ্ন কৰিছে যে যি সময়ত ট্ৰাম্পে যুদ্ধ কৰি আমেৰিকাৰ সৈনিকসকলৰ জীৱন সংকটলৈ ঠেলি দিছে বহু সৈনিকৰ মৃত্যু হৈছে বহু আমেৰিকান নাগৰিকৰ মৃত্যু হৈছে সেই সময়ত ট্ৰাম্পে নিজৰ জীৱনৰ কথা ভাবি এইদৰে এক প্ৰকাৰৰ আত্মগোপন বা পলায়ন কৰিবলৈ কিয় বাধ্য হৈছে ইয়াক লৈ প্ৰশ্ন উত্থাপিত হৈছে তেওঁলোকে কৈছে এই যুদ্ধৰ ফলত যদি ট্ৰাম্পৰ নিজৰ জীৱনৰ প্ৰতি ভাবুকি থাকে ভয় থাকে আনসকল আমেৰিকানৰ কি সমান্তৰালভাৱে এই যুদ্ধ অন্ত পেলোৱাৰ বাবে এই ঘটনা পোহৰলৈ অহাৰ পাছত যথেষ্ট পৰিমাণে হেঁচা আমেৰিকাৰ ওপৰত বৃদ্ধি পাইছে ইফালে এই ঘটনাই এটা কথা পুনৰবাৰ প্ৰমাণ কৰিছে যে ইৰাণক যিমান দুৰ্বল বুলি ভবা হৈছিলে ইৰাণ তেনেকুৱা নহয় বৰঞ্চ এই যুদ্ধৰ লগে লগে ইৰাণৰ শক্তি আগতকৈ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে এই ঘটনা সংঘটিত হৈ থকাৰ মাজতে ষ্ট্ৰেট অফ হৰমুজক লৈ পুনৰবাৰ উত্তেজনাৰ সৃষ্টি হৈছে ট্ৰাম্পৰ তৰফৰ পৰা পুনৰ এনে এটা মন্তব্য কৰা হৈছে য'ত কোৱা হৈছে ট্ৰাম্পে যে ষ্ট্ৰেট অফ হৰমুজ আমি নিয়ন্ত্ৰণ কৰি আছো আমেৰিকাৰ নিয়ন্ত্ৰণত আছে আৰু আমেৰিকাৰ নিয়ন্ত্ৰণতেই থাকিব এই কথা শুনাৰ লগে লগে ইৰাণ জাঙুৰ খাই ইৰাণৰ যিগৰাকী বিদেশ মন্ত্ৰী আৰাগাছিৰ তৰফৰ পৰা আজি সামাজিক মাধ্যম এক্সত মন্তব্য কৰা হৈছে আৰাগাছিয়ে কৈছে ফেক নিউজতকৈ এয়া ডাঙৰ কথা কিয়নো এই সমগ্ৰ যি ইণ্টেলিজেন্স অৰ্থাৎ আমেৰিকাৰ চোৰাংচোৱা সংস্থা CIA লৈ তেওঁ মন্তব্য কৰিছে পুনৰবাৰ CIA হৰমুজক লৈ মিছকেলকুলেশ্যন কৰিছে আৰু ইয়াৰ ফলত আমেৰিকা আৰু বিপদত পৰিব অৰ্থাৎ ইৰাণে ক'ব বিচাৰিছে যে হৰমুজ ইৰাণৰ নিয়ন্ত্ৰণতে আছে আৰু প্ৰকৃত ডাটা হ'ল প্ৰকৃত তথ্য হ'ল হৰমুজত বৰ্তমান সময়ত বৰ বিশেষ জাহাজৰ চলাচল হোৱা নাই আৰু ইয়াৰ বাবে সমগ্ৰ বিশ্বত এনাৰ্জি ক্ৰাইচিছৰ সৃষ্টি হ'বলৈ গৈ আছে এই কথা ইতিমধ্যে স্পষ্ট হৈ পৰিছে যাৰ বাবে কোৱা হৈছে যে হৰমুজ যদি আগন্তুক সময়ত খুলিব পৰা নাযায় ডেডলক যদি অব্যাহত থাকে বিশ্বত পুনৰবাৰ খাৰুৱা তেলৰ সমানে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি পাব গেছৰ মূল্য বৃদ্ধি পাব বিশ্ববাসী সংকটত পৰিব আৰু বিশ্ব এনাৰ্জি ক্ৰাইচিছৰ দিশলৈ গৈ আছে কিয়নো এফালে হৰমুজ বন্ধ হৈ আছে আৰু আনফালে য়েমেন সমৰ্থিত হুটিয়ে বাবেল মানদেবো এক প্ৰকাৰৰ বন্ধ কৰি পেলাইছে বাবেল মানদেবত এখন জাহাজৰ ওপৰত আক্ৰমণ কৰা হয় হুটিৰ তৰফৰ পৰা জাহাজখন ছৌদি আৰবৰ পৰা উল্লেখ কৰা হয় যদিও জাহাজখন ইজিপ্তৰ বুলিহে জানিব পৰা গৈছে এই জাহাজখনে বাবেল মানদেবৰ পৰা যাত্ৰা কৰাৰ সময়ত হুটিয়ে বেলিষ্টিক মিছাইলৰ সহায়ত লক্ষ্য কৰি লয় এই আক্ৰমণত এই জাহাজখনত থকা 3 গৰাকীকৈ ব্যক্তিৰ মৃত্যু হৈছে এই 3 গৰাকী পাকিস্তানী নাগৰিক বুলি জানিব পৰা গৈছে ইয়াৰ সমানে এই জাহাজখনত যেতিয়া ৰেস্কিউ কৰিবলৈ চেষ্টা কৰা হয় তেতিয়াও আক্ৰমণ কৰা হয় আৰু তেতিয়া সৰ্বমুঠ 6 গৰাকীকৈ লোকৰ এই আক্ৰমণত মৃত্যু হৈছে অৰ্থাৎ এফালে হৰমুজ বন্ধ হৈ আছে আৰু আনফালে ইৰাণ সমৰ্থিত হুটিয়ে য়েমেনৰ পৰা বাবেল মানদেব বন্ধ কৰি দিছে ইয়াৰ ফলতে এতিয়া এনাৰ্জি ক্ৰাইচিছৰ সৃষ্টি হৈছে মনত পেলাব মই আপোনালোকক কৈছিলো বা বিশ্ববাসীয়ে গম পায় যে এখন চুক্তি কৰা হৈছিলে
পাকিস্তান সমান্তৰালভাৱে এই চুক্তিখনত সৌদি আৰব আৰু তুৰ্কী আছিলে মাক্কা ডিফেন্স ডিল বুলি কোৱা হৈছিলে মক্কা ডিফেন্স ডিলৰ সহায়ত তেওঁলোকে সমগ্ৰ ইৰাণক প্ৰেছাৰত ৰাখিব বিচাৰিছিলে কিন্তু মক্কা ডিফেন্স ডিলছৰ কেইটামান মুহূৰ্তৰ পাছতে ইৰাণ সমৰ্থিত হুতিৰ তৰফৰ পৰা জাহাজক লক্ষ্য কৰি লোৱা হ'ল পাকিস্তানী নাগৰিকৰ মৃত্যু হ'ল এতিয়া প্ৰশ্ন উত্থাপিত হৈছে এই চুক্তিখন কেৱল মাত্ৰ কাগজে পত্ৰই থাকিলে নেকি কিয়নো এই ডিফেন্স ডিল অনুসৰি কোনোবাই যদি কোনো এখন দেশৰ এনেকুৱা লোকক লক্ষ্য কৰি লয় তাৰ বিৰুদ্ধে এই তিনিখন দেশে একেলগে আক্ৰমণ কৰিব কিন্তু বৰ্তমান এটা কথা স্পষ্ট হুতিক যদি এই কাম কৰে ইৰাণেও লক্ষ্য কৰি ল'ব সৌদি আৰবক ইৰাণেও লক্ষ্য কৰি ল'ব পাকিস্তান নাইবা তুৰ্কীয়ে এই কথা এই দেশসমূহে গম পায় গতিকে এই চুক্তিখনক লৈ এতিয়া প্ৰশ্ন আহিছে আৰু বহুতে ক'ব বিচাৰে চুক্তিখন কেৱল কাগজতহে সীমাবদ্ধ হৈ আছে এইদৰে যুদ্ধত বিগত 24 পৰা 48 ঘণ্টাত বহু ঘটনা সংঘটিত হৈছে বৰ্তমান সময়ত ইৰাণ এডভান্টেজিয়াছ পজিশ্যনত আছে ট্ৰাম্প যথেষ্ট পিছ হুকি আহিবলগীয়া হৈছে বিশেষকৈ ট্ৰাম্পে যিদৰে খাদ্য বস্তুৰ গাড়ীত সোমাই বা কেটাৰিং ট্ৰাকত সোমাই পলায়ন কৰিবলগীয়া হ'ল তাক লৈ এতিয়া বহু প্ৰশ্ন উত্থাপিত হৈছে যে সঁচাকৈ আমেৰিকাই কোৱাৰ দৰে এই যুদ্ধত আমেৰিকা শক্তিশালী হৈ আছে জানো বহুতে ক'ব বিচাৰে যে যুদ্ধ কৰি কৰি আমেৰিকাৰ যথেষ্ট সংখ্যক বৰ্তমান সময়ত ষ্টক পাইল বা তেওঁলোকৰ অস্ত্ৰ কমি আহিছে ডিফেন্স সিস্টেম কমি আহিছে আৰু ইয়াৰ এডভান্টেজ ইৰাণে গ্ৰহণ কৰা পৰিলক্ষিত হৈছে এয়া আছিলে সবিশেষ খবৰে সমগ্ৰ বিষয়টোক লৈ আপোনালোকে কিভাৱে আমেৰিকাৰ নিচিনা দেশৰ ৰাষ্ট্ৰপতিয়ে যেতিয়া এইদৰে সংগোপনে আত্মগোপন কৰি কেটাৰিং ট্ৰাকত উঠি যাবলগীয়া হয় এই বিষয়টোক লৈ আপোনালোকে কিভাৱে কমেন্ট কৰি আমাক জনাবলৈ নাপাহৰিব ধন্যবাদ